কংগ্ৰেছৰ কাৰ্যকৰ্তাসকল আৰু নেতাসকলৰ এতিয়া খুব এটা আতংকৰ পৰিৱেশ তেওঁলোকৰ মাজত। তেওঁলোকে গণতন্ত্ৰ আৰু যি প্ৰমূল্যবোধ সেইবিলাক গোটেই কথা পাহৰি গৈছে আজিৰ কংগ্ৰেছে। আৰু সেইকাৰণে এখন ৰাজ্যৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতৰ ওপৰত এনেধৰণৰ বটল দলিওৱাৰ জৰিয়তে এটা আক্ৰমণ সংঘটিত কৰিছে। আৰু নিশ্চিতভাৱে বটলো দলিয়াব পাৰিলে হয়তো, শিলো দলিয়াব পাৰিলে হয়, গ্ৰেনেডো মাৰিব পাৰিলে হয়, কাৰণ কংগ্ৰেছৰ ওপৰত কোনো ভৰসা নাই। গতিকে সেইকাৰণে এইটো ঘটনাক আমি তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে গোটেই ঘটনাটোৰ এটা শক্তিশালী তদন্ত বিচাৰিছোঁ। লগতে কংগ্ৰেছক সকীয়াও দিছোঁ ভৱিষ্যতৰ দিনত এনেধৰণৰ যাতে ঘটনা ক'তো সংঘটিত নকৰে। আৰু আজি সেইকাৰণে এই গোটেই কংগ্ৰেছৰ যি আক্ৰমণ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত, তাৰ বিৰুদ্ধে ৰাজ্যজুৰি জিলাই জিলাই আজি প্ৰতিবাদী কাৰ্যসূচী ভাৰতীয় জনতা যুৱ মৰ্চা আয়োজন কৰিব। আচলতে কংগ্ৰেছ হতাশাত ভুগিছে। কংগ্ৰেছৰ বৰ্তমানৰ যি নেতৃত্ব, এই নেতৃত্বই কেতিয়াও তৃণমূলৰ ৰাজনীতি কৰা নাই। গতিকে উচতাই দি জোল খোৱা তেওঁলোকৰ যিটো মানসিকতা, এতিয়া 4জন কংগ্ৰেছী গ্ৰেপ্তাৰ কৰিছে বুলি শুনিছোঁ। এতিয়া তেওঁলোকে এইটো বটল নিজৰ মতে দলিওৱা নাই, তেওঁলোকক হয়তো কোনোবা নেতৃত্বই তেওঁলোকক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশনা তেওঁলোকে পালন কৰিছে। গতিকে এয়া ভাবুকি স্বৰূপ। আৰু মইতো ভাবোঁ এইটো ভাৰতীয় ন্যায় সংহিতাত আগত যি এটেম্প টু মাৰ্ডাৰ আগত যি ধাৰা আছিল, এতিয়া যি নতুন ধাৰা মই নাজানো কোনটো ধাৰা আছে, সেই ধাৰাৰ অধীনত গোচৰ ৰুজু হ'ব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত কৰা আক্ৰমণক এইটোক এটা শক্তিশালীভাৱে ইয়াৰ যিসকল আক্ৰমণকাৰী তেওঁলোকৰ কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে। চাওক, এইটো চমুটো কেছ। মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত তাত বিভিন্ন ধৰণৰ এজেঞ্চি জড়িত হৈ থাকে। গতিকে এইটো চকুৰ আগত ঘটা ঘটনা তেওঁলোকৰ। গতিকে এইটো চমুটো কেছ লৈ পুলিচে নিজেই ইয়াৰ বিৰুদ্ধে এটা শক্তিশালী তদন্ত কৰিব লাগে। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেধৰণৰ আক্ৰমণে আমাক হতাশগ্ৰস্ত কৰিব যদি বুলি ভাবিছে কংগ্ৰেছে, সেয়া তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ জনপ্ৰিয় যিসকল ৰাজনীতিবিদ আছে বা ভাৰতবৰ্ষৰ যিমান মুখ্যমন্ত্ৰী আছে তাৰ ভিতৰত অন্যতম এজন জনপ্ৰিয়, দক্ষ, ভৱিষ্যদৰ্শী আৰু ৰাইজৰ হৈ কাম কৰা এজন মুখ্যমন্ত্ৰী। গতিকে ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাল পায়, সন্মান কৰে, শ্ৰদ্ধা কৰে। এই সন্মান কংগ্ৰেছে কাঢ়ি নিব খুজিলেও তেওঁলোকৰ যিবোৰ কূটকৌশল বা তেওঁলোকৰ যিবিলাক এজেণ্ডা, সেই এজেণ্ডাই কংগ্ৰেছ দলটোক ভৱিষ্যতৰ দিনত আৰু অধিক দুৰ্বল কৰিব। আৰু কংগ্ৰেছ দলটোৰ যিখিনি তেওঁলোকৰ শক্তি সামৰ্থ্য আছে তাৰ ওপৰতো ৰাইজে হয়তো তাৰ পৰা আঁতৰি আহিব। নাই, এওঁলোক চাওঁ, লেফ্ট লিবাৰেল, চুডো ছেকুলাৰিষ্ট, কংগ্ৰেছ, এওঁলোকৰ ভাৱ ভাষা আৰু এওঁলোকৰ আচৰণ একেই। গতিকে মাওবাদী যি কাৰ্যকলাপ, আণ্ডাৰগ্ৰাউণ্ড মাওবাদী আছে, কিছুমান অভাৰগ্ৰাউণ্ড মাওবাদী আছে। গতিকে অভাৰগ্ৰাউণ্ড এওঁলোকে মাওবাদীৰ নিচিনা ব্যৱহাৰ নিশ্চয় কৰাটো পৰিলক্ষিত হৈছে। গতিকে এই কেছটো মই কৈছোঁ যে এটা দৃষ্টান্তমূলক এটা ষ্টাডি কেছ হ'ব লাগে। এনেকুৱা কোনো মুখ্যমন্ত্ৰী যি দলৰে মুখ্যমন্ত্ৰী নহওক, কাৰো অধিকাৰ নাই। বটল দলিয়াইছে, তেওঁলোকে কিজানি গ্ৰেনেডো দলিওৱাৰ কাৰণে প্লেন কৰিছিল, নোৱাৰিলে হয়তো। গতিকে এই ধৰণৰ এটা ভয়াৱহ আক্ৰমণ, পৰিকল্পিত আক্ৰমণ এইটো এনেকুৱা নহয় যে হঠাৎ কোনোবা এটা বটল দলিয়াই দিছে সুৰক্ষাৰ মাজতো। গতিকে পৰিকল্পিতভাৱে এওঁলোকে হয়তো ক'ৰবাত জংগী আন্দোলনৰো হয়তো তেওঁলোকে ট্ৰেইনিঙো তেওঁলোকে ক'ৰবাত কোনোবাই লৈ থৈছে। এই গোটেই কথাবিলাক অত্যন্ত থৰ গোটেই কেছটো ষ্টাডি কৰি ইয়াৰ ওপৰত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে।